মই কেৱল পদব্ৰজে অহা নাই, চুচৰি ফুৰিছোঁ। আঁঠু কাঢ়ি সেৱা কৰি মাতৃভূমিৰ চৰণ চুমিছোঁ। সত্ৰ, নামঘৰ, গুৰুদ্বাৰ, মছজিদ, গীৰ্জা মন্দিৰত তীৰ্থ স্নান কৰি মই তপস্যাত বহিছোঁ। এইবাৰ শুনক ভূপেন বৰাৰ শাস্ত্ৰ জ্ঞান। হিমন্ত বিশ্ব শৰ্মাই অসমৰ মহিলাৰ শালীনতা হানি কৰিছে, এইটো ল'ৰা ৰজাই কৰিছিল আৰু 4 নম্বৰবাৰ এতিয়া হিমন্ত বিশ্ব শৰ্মাই কৰিছে। মুখ্যমন্ত্ৰীক আক্ৰমণ কৰিবলৈ গৈ এইবাৰ শাস্ত্ৰ জ্ঞান দিলে ভূপেন বৰাই। মুখ্যমন্ত্ৰীয়ে নাৰীৰ শালীনতা হানিৰ অভিযোগ তুলি মন্তব্য কৰিবলৈ যাওঁতেই ভূপেন বৰাৰ মুখত আখৈ ফুটাৰি ফুটিল শাস্ত্ৰৰ কথা। 15 বছৰ তেওঁ মন্ত্ৰী আছিলে, তেওঁ কি ধৃতৰাষ্ট্ৰৰ ভূমিকাত আছিল নেকি? তেওঁ যিবিলাকক চাকৰি দিছিলে ফটো আছে, সেই মহিলাখিনি আজি তেওঁ সন্দেহ আৰু অবিশ্বাসৰ আৱৰ্তলৈ ঠেলি দিছে নে নাই দিয়া? নাই কোৱা বিপ্লৱ শৰ্মাই, হিমন্ত বিশ্ব শৰ্মাই কৈছে। হিমন্ত বিশ্ব শৰ্মাই অসমৰ মহিলাৰ শালীনতা হানি কৰিছে, সেইটো ল'ৰা ৰজাই কৰিছিল আৰু 4 নম্বৰবাৰ এতিয়া হিমন্ত বিশ্ব শৰ্মাই কৰিছে। কংগ্ৰেছৰ দিনত চাকৰিৰ নামত হোৱা পৰ্বতসমত দুৰ্নীতিৰ উদাহৰণ দিবলৈ যাওঁতেই APSC কেলেংকাৰীৰ প্ৰসংগ উত্থাপন কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কিন্তু কংগ্ৰেছে তিলটোক তাল কৰি আক্ৰমণ কৰিছিল মুখ্যমন্ত্ৰীক। নাৰী সমাজৰ ওচৰত ক্ষমা খুজিবলৈ হিমন্ত বিশ্ব শৰ্মাক সময়সীমা বান্ধি দিছিল কংগ্ৰেছে। কিন্তু তাৰ পাছতেই প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰীৰ। সেইটো মন্তব্য মই কৰা নাই, মন্তব্য জাষ্টিছ বিপ্লৱ শৰ্মা কমিটিয়ে কৰিছে, মন্তব্য ৰাকেশ পালৰ মাকে কৰিছে। ৰাকেশ পালৰ মাকে কৈছে, তাত মই মুখেদি ক'ব নোৱাৰোঁ। মন্তব্য কোনে কৰিছে? ৰাকেশ পালৰ মাকে। মন্তব্য কোনে কৰিছে? জাষ্টিছ বিপ্লৱ শৰ্মা। আৰু ৰাকেশ পালক সোণৰ গহনালৈ কোনে এপইণ্টমেণ্ট দিছিলে? তাকো বিপ্লৱ শৰ্মা কমিটিত লিখা আছে। গতিকে কংগ্ৰেছে প্ৰথম উত্তৰ দিব লাগে যে ৰাকেশ পালক আপোনালোকে কিয় APSCৰ চেয়াৰমেন বনাইছিলে, সোণৰ গহনা বিয়াত প্ৰেজেণ্ট কিয় লৈছিলে, আৰু ৰাকেশ পালৰ মাকে উত্থাপন কৰা অভিযোগবোৰ সঁচা নে মিছা? উল্টা আকৌ মোৰ ফালে কাৰ পোনাই আছে? পাগলা নেকি? মুঠৰ ওপৰত কংগ্ৰেছক যেন সদায় খেদি ফুৰে মুখ্যমন্ত্ৰীৰ ভূতে। ব্যুৰো ৰিপৰ্ট, NV নিউজ। মই কেৱল পদব্ৰজে অহা নাই, চুচৰি ফুৰিছোঁ। আঁঠু কাঢ়ি সেৱা কৰি মাতৃভূমিৰ চৰণ চুমিছোঁ। সত্ৰ, নামঘৰ, গুৰুদ্বাৰ, মছজিদ, গীৰ্জা মন্দিৰত তীৰ্থ স্নান কৰি মই তপস্যাত বহিছোঁ। এইবাৰ শুনক ভূপেন বৰাৰ শাস্ত্ৰ জ্ঞান। হিমন্ত বিশ্ব শৰ্মাই অসমৰ মহিলাৰ শালীনতা হানি কৰিছে, এইটো ল'ৰা ৰজাই কৰিছিল আৰু 4 নম্বৰবাৰ এতিয়া হিমন্ত বিশ্ব শৰ্মাই কৰিছে। মুখ্যমন্ত্ৰীক আক্ৰমণ কৰিবলৈ গৈ এইবাৰ শাস্ত্ৰ জ্ঞান দিলে ভূপেন বৰাই। মুখ্যমন্ত্ৰীয়ে নাৰীৰ শালীনতা হানিৰ অভিযোগ তুলি মন্তব্য কৰিবলৈ যাওঁতেই ভূপেন বৰাৰ মুখত আখৈ ফুটাৰি ফুটিল শাস্ত্ৰৰ কথা। 15 বছৰ তেওঁ মন্ত্ৰী আছিলে, তেওঁ কি ধৃতৰাষ্ট্ৰৰ ভূমিকাত আছিল নেকি? তেওঁ যিবিলাকক চাকৰি দিছিলে ফটো আছে, সেই মহিলাখিনি আজি তেওঁ সন্দেহ আৰু অবিশ্বাসৰ আৱৰ্তলৈ ঠেলি দিছে নে নাই দিয়া? নাই কোৱা বিপ্লৱ শৰ্মাই, হিমন্ত বিশ্ব শৰ্মাই কৈছে। হিমন্ত বিশ্ব শৰ্মাই অসমৰ মহিলাৰ শালীনতা হানি কৰিছে, সেইটো ল'ৰা ৰজাই কৰিছিল আৰু 4 নম্বৰবাৰ এতিয়া হিমন্ত বিশ্ব শৰ্মাই কৰিছে। কংগ্ৰেছৰ দিনত চাকৰিৰ নামত হোৱা পৰ্বতসমত দুৰ্নীতিৰ উদাহৰণ দিবলৈ যাওঁতেই APSC কেলেংকাৰীৰ প্ৰসংগ উত্থাপন কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কিন্তু কংগ্ৰেছে তিলটোক তাল কৰি আক্ৰমণ কৰিছিল মুখ্যমন্ত্ৰীক। নাৰী সমাজৰ ওচৰত ক্ষমা খুজিবলৈ হিমন্ত বিশ্ব শৰ্মাক সময়সীমা বান্ধি দিছিল কংগ্ৰেছে। কিন্তু তাৰ পাছতেই প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰীৰ। সেইটো মন্তব্য মই কৰা নাই, মন্তব্য জাষ্টিছ বিপ্লৱ শৰ্মা কমিটিয়ে কৰিছে, মন্তব্য ৰাকেশ পালৰ মাকে কৰিছে। ৰাকেশ পালৰ মাকে কৈছে, তাত মই মুখেদি ক'ব নোৱাৰোঁ। মন্তব্য কোনে কৰিছে? ৰাকেশ পালৰ মাকে। মন্তব্য কোনে কৰিছে? জাষ্টিছ বিপ্লৱ শৰ্মা। আৰু ৰাকেশ পালক সোণৰ গহনালৈ কোনে এপইণ্টমেণ্ট দিছিলে? তাকো বিপ্লৱ শৰ্মা কমিটিত লিখা আছে। গতিকে কংগ্ৰেছে প্ৰথম উত্তৰ দিব লাগে যে ৰাকেশ পালক আপোনালোকে কিয় APSCৰ চেয়াৰমেন বনাইছিলে, সোণৰ গহনা বিয়াত প্ৰেজেণ্ট কিয় লৈছিলে, আৰু ৰাকেশ পালৰ মাকে উত্থাপন কৰা অভিযোগবোৰ সঁচা নে মিছা? উল্টা আকৌ মোৰ ফালে কাৰ পোনাই আছে? পাগলা নেকি? মুঠৰ ওপৰত কংগ্ৰেছক যেন সদায়
খেদি ফুৰে মুখ্যমন্ত্ৰীৰ ভূতে। ব্যুৰো ৰিপৰ্ট NV নিউজ।